মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। অনুশীলনী 8ৰ 14 নম্বৰ অংকটো। 14 নম্বৰ অংকটোৰ যোগফল উলিওৱা। আমি 23 নম্বৰ অংকলৈকে কৰি গ'লো। আজি I নম্বৰ অংকটো আলোচনা কৰোঁ আহা। সমাধান 89 লিটাৰ 65 milliliter plus 92 liter plus 15 liter 68 milliliter. এতিয়া আমি এক যোগ কৰিব লাগে চোৱা। লিটাৰ মিলিলিটাৰ লিটাৰ লিটাৰ মিলিলিটাৰ। আমি ইয়াত ডাঙৰ এককটো হৈছে লিটাৰ। গতিকে গোটেইকেইটা এককক আমি লিটাৰলৈ লৈ যাব লাগিব। তাৰপিছত আমি যোগ কৰিম। এতিয়া ইয়াত চোৱা মিলিলিটাৰ আছে, মিলিলিটাৰক লিটাৰলৈ লৈ যাম। মিলিলিটাৰ আছে, মিলিলিটাৰক লিটাৰলৈ লৈ যাম। আমি ডাঙৰ এককলৈ লৈ যাম। এক লিটাৰটো ডাঙৰ একক, ডাঙৰ এককলৈ লৈ যাম। এতিয়া চোৱা এই অংকটো কৰিবলৈ যাওঁতে তুমি ভাগ কৰি লওঁ। প্ৰথম 89 লিটাৰ। এটা 65 যোগ হৈ আছে, সংযোগ হৈ আছে, গতিকে বেলেগ কৰি ল'বা। মিলি লিটাৰ প্লাছ 92 লিটাৰ প্লাছ 15 লিটাৰ যোগ হৈ আছে 68 মিলি লিটাৰ। এতিয়া আমি কি কৰিম চোৱা। প্ৰথমতে আমি ভাগ কৰি ল'লো হয় নহয়। ইয়াত যোগ হৈ আছিলে প্লাছ দি কিনে ভাগ কৰি ল'লো। ইয়াত যোগ হৈ আছিলে প্লাছ দি ভাগ কৰি লৈছোঁ হয় নহয়। যোগটো সংযোগ হৈ আছিলে নহয়। এতিয়া আমি 89 লিটাৰ লিটাৰতে আছে প্লাছ। এতিয়া আমি মিলিলিটাৰ যেতিয়া লিটাৰলৈ লৈ যাম, কাৰণ মিলিলিটাৰ আছে সৰু একক, লিটাৰ ডাঙৰ। যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া কি কৰিবলৈ হৰণ কৰিব লাগিব। 65 কিহেৰে হৰণ কৰিম যে কিমান মিলিলিটাৰে 1 লিটাৰ। আমি জানিম যে 1000 মিলিলিটাৰে 1 লিটাৰ হ'ল। 10 মিলিলিটাৰে 1 চেণ্টিলিটাৰ, 10 চেণ্টিলিটাৰে 1 ডেচিলিটাৰ, 10 ডেচিলিটাৰে 1 লিটাৰ হ'ব। আমাৰ 1000 মিলিলিটাৰে 1 লিটাৰ। লিটাৰলৈ গুচি গ'ল লিটাৰ প্লাছ 15 লিটাৰ প্লাছ 68 মিলিলিটাৰ আছে নহয়। লিটাৰ লৈ যাম, কিহে হৰণ কৰিম 1000 লিটাৰলৈ গুচি গ'ল। যিহেতু 1 লিটাৰ ইকুৱেল 1000 মিলিলিটাৰ। মনত থবা 1 লিটাৰ সমান 1000 মিলিলিটাৰ হ'ব। এতিয়া 89 লিটাৰ প্লাছ এতিয়া চোৱা হৰত 3টা শূন্য আছে, গতিকে 3 ঘৰৰ আগত দশমিক আহিব। 65 দুঘৰ হৈছে, এঘৰ দুঘৰ আৰু এটা শূন্য লগাই 3 ঘৰ কৰি লগাব পাৰা। তাৰপিছত এটা শূন্য দি কিনে ইয়াক উজ্জ্ব কৰি ৰাখা। লিটাৰ প্লাছ 92 লিটাৰ প্লাছ 15 লিটাৰ প্লাছ 68 3 ঘৰ, এঘৰ দুঘৰ, 3 ঘৰ হ'ল লিটাৰ হ'ব। এতিয়া যোগ কৰি দিয়া। 89 দশমিক নাই, দশমিক এটা লগাই ল'বা। এতিয়া ইয়াত আছে দশমিক, দশমিক দশমিক মিলাই লোৱা। কিমান আছিলে 065। তাৰপিছত 92 দশমিক নাই, দশমিক পাছফালে লগাই লোৱা। 15 দশমিক নাই, গতিকে দশমিক পাছফালে লগাই লোৱা। 0.068 হয় না যোগ কৰিব লাগে। ইয়াত শূন্য পাতি ল'ব পাৰা, নাপাতিলেও হ'ব। মই দেখাই দিছোঁ। এইটো মিলি আছে 3 হয় না। 5 3 5 8 13 হ'ল। 1 কৰিলে 6 6 12 1 13 0 0 0 হবে 1 দশমিক পাতা। 9 2 11 11 5
16 1 কৰিলে 9 10 18 1 19 হল 196.133 লিটাৰ এটো ইয়াৰ উত্তৰটো হ'ব ইয়াত তুমি শূন্য পাতি ল'ব পাৰা একো নহয় তিনটা ঘৰ আছিলে তিনটা শূন্য পাতি ল'লা ইয়াত তিনটা ঘৰ শূন্য পাতি ল'বা তিনটা ঘৰ দশমিকৰ পাছত শূন্য পাতিব পাৰা একো নাই দশমিকৰ আগতো শূন্য লগাব পাৰা হল দশমিকৰ পাছত দশমিকৰ আগত শূন্য লগাব পাৰা কোনো অসুবিধা নহয় কাৰণ আমি পাইছো যে 5 8 13 1 কৰিলে হয় না 6 6 12 1 13 3 বহিলে 1 কৰিলে ইয়াত 0 0 গোটেই 0 যোগ কৰিলে 0 হ'ব তাত 1 যোগ কৰিলে 1 9 2 11 5 16 1 কৰিলে 9 9 1 10 8 18 1 কৰিছিলে 19 হল আমাৰ উত্তৰটো এইটো পালো যদি অংকটো বুজাত যদি অসুবিধা নাই হোৱা তেতিয়াহ'লে কেনে পাইছা জনাবা তোমালোকৰ কমেণ্টসমূহৰ ওপৰত আশাৰে বাট চাই থাকো যদি ভাল সঁহাৰি পাওঁ তেতিয়াও ভাবিম যে মোৰ এই বুজোৱা পদ্ধতিটো সাৰ্থক হৈছে যদি বেয়া পোৱা তেতিয়াহ'লে বেয়া কমেণ্ট কৰিবা যে জনাবা যে কিহত বেয়া পাইছা জনাবলৈ নাপাহৰিবা তেতিয়াহে মই তাত তোমালোকক শুধৰণি কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ বিচৰা ধৰণে বুজাবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু সময়মতে ভিডিঅ' পাবলৈ বেল আইকনটো টিপি থবা আজিলৈ হ'ব ইয়াতে ৰাখো শুভৰাত্ৰি